हेलो गाइस मैं आज आपनाक देखो आपनार मोबाइलर जरिए आपनार ड्राइविंग लाइसेंसत आपनार मोबाइल नम्बर एड केनेके करिब और आपनालोके गम पाय इतिमध्ये परिवहन सेवार পৰা কৈ দিছে आपनार ड्राइविंग लाइसेंसत যদি কোনো ধৰণৰ মোবাইল নম্বৰ এড নাই তেনেহলে সোনকালে এড কৰিবলৈ কৈছে। আপুনি প্ৰথমে মোবাইল নম্বৰ এড কৰিবৰ কাৰণে গুগল বা ক্ৰম ব্ৰাউজাৰত ওপেন কৰিব। মই গুগলত ওপেন কৰি আছোঁ। ওপেন কৰাৰ পিছত সাৰ্চ বটনত গৈ আপুনি পৰিবহন সেৱা বুলি সাৰ্চ কৰিব। পৰিবহন সেৱা বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি দ্বিতীয় লিংকটো চাই আছে পৰিবহন সেৱা এণ্ড সাৰথী পৰিবহন ড্ৰাইভিং, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আপুনি ইয়াত চাই আছে প্ৰথমে ড্ৰাইভিং লাৰ্নাৰ লাইসেন্স, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব য'ত লিখা আছে ওপৰত চাই আছে আপডেট ইয়ৰ মোবাইল নম্বৰ। আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সত যদি মোবাইল নম্বৰ এড কৰিবলৈ খুজিছে তেনেহলে দ্বিতীয় কিউআৰ কোড যেটো আছে তাৰ তলৰ লিংকটোত ক্লিক কৰিব। তলৰ লিংকটোত ক্লিক কৰাৰ পিছত ইয়াত আপুনি চাই আছে প্ৰথমে ডিএল নম্বৰটো মাৰিব। আপোনাৰ যেটো ডিএল নম্বৰ আছে এটো কৰিম। মৰটো মই মাৰি আছো। तार पिছত डेट अफ बार्थ तो क्लिक करिब। प्रथमे इयर तो सिलेक्ट करि लब। तार पिছত माह तो सिलेक्ट करि लब। तार पिছত আপোনাৰ डेट तो सिलेक्ट करि लब। सिलेक्ट কৰাৰ পিছত আপুনি তলৰটোত ক্লিক কৰি আপোনাৰ স্টেট তো सिलेक्ट কৰি लब। स्टेट तो सिलेक्ट কৰাৰ পিছত আপোনাৰ ক্যাপচাৰ ফিল কৰিব। এটো ক্যাপচাৰ আছে এটো ফিল কৰিব। যেনে ধৰণে আছে তেনে ধৰণে ফিল কৰিব। सबमिट बटনত क्लिक करिब। सबमिट बटনত क्लिक কৰাৰ পিছত আপোনাৰ এনে ধৰণৰ এটা পেজ খোল খাব। আপুনি ইয়াত আধাৰ নম্বৰ যেটো আছে তাত আধাৰ নম্বৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত চাই আছে আধাৰ নম্বৰ और ভাৰ্চুৱেল আইডি, ইয়াত আপোনাৰ আধাৰ নম্বৰটো মাৰিব। মৰটো মই মাৰি আছো। ইয়াত জেনাৰেট ওটিপি আছে, জেনাৰেট ওটিপিত ক্লিক কৰিব। ইয়াত যেটো ওটিপি আহিব সেই ওটিপিটো ইয়াত ক্লিক কৰিব। মোৰ যেটো ওটিপি আহিছে মই এইটো মাৰি আছো। সম্পূৰ্ণ মাৰাৰ পিছত আপুনি ইয়াত চাই আছে বক্স তিনিটা আছে, এই বক্স তিনিটা ফিল কৰিব। ক্লিক কৰাৰ পিছত অথেন্টিকেটত মাৰিব। অথেন্টিকেটত মাৰাৰ পিছত আপোনাৰ গোটেইখিনি আধাৰ কাৰ্ডত যেটো আপোনাৰ এড্ৰেছ এটো গোটেইখিনি আহিছে। এটো অহাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰিব। প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো গোটেইখিনি ড্ৰাইভিং লাইসেন্স নম্বৰ, ডেট অফ বাৰ্থ গোটেই আহিছে। আপুনি ইয়াত প্ৰসিড বুলি লিখা আছে, প্ৰসিডত ক্লিক কৰিব। প্ৰসিডত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো মাৰিব। মাৰাৰ পিছত আপুনি প্ৰসিডত ক্লিক কৰিব। প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত আৰু এটা ওটিপি আহিব। সেই ওটিপিটো আকৌ ইয়াত মাৰিব। ইয়াত তলত ভেৰিফাই আছে, ভেৰিফাইত ক্লিক কৰিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত ভেৰিফাই হৈ গৈছে। আপুনি প্ৰসিডত আকৌ ক্লিক কৰিব। আপনি চাই আছে সাকসেসফুলি আপডেট লাইসেন্স নাম্বার এত উইথ দ্য মোবাইল নাম্বার এত হৈ গৈছে। এনেকৈ আপুনি মোবাইল নম্বৰ এড কৰিব পাৰিব। ধন্যবাদ।